পুনৰ বহিৰাজ্যত সন্তানহীন অসমৰ এজন যুৱক কাম কৰিবলৈ বহিৰাজ্যলৈ গৈ থকা অৱস্থাত সন্তানহীন হৈ পৰে ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত দুলিয়া লাহোৱাল গাঁৱৰ যুৱক থুলু গগৈ। যোৱা 15 ফেব্ৰুৱাৰীত কেৰালালৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল যুৱকজন। গৈ থকা অৱস্থাত ফোনযোগেৰে কথা পাতিছিল পৰিয়ালৰ সৈতে। কিন্তু তামিলনাডুত ৰেল ষ্টেচনত পানীৰ বটল আনিবলৈ ৰেলৰ পৰা নমাৰ পিছৰে পৰা যোগাযোগ বিচ্ছিন্ন হৈ পৰে যুৱকজনৰ। তেতিয়াৰে পৰা বৰ্তমানলৈ মোবাইল ফোন বন্ধ হৈ আছে যুৱকজনৰ। থুলু গগৈৰ নিৰুদ্দেশ সন্দৰ্ভত থুলু গগৈৰ পত্নীয়ে খোৱাং আৰক্ষী থানাত লিখিতভাৱে অৱগত কৰিছে যদিও বৰ্তমানলৈকে সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। লোকজনৰ নিৰুদ্দেশৰ পিছতে পৰিয়ালত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কোনো লোকে যদি এই লোকজনৰ সন্ধান লাভ কৰে তেন্তে 6000415762 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লগতে গাঁওবাসীয়ে। মোৰ সেই ভতিজা ল'ৰা হৈছিলে, তাৰপৰা সেই 15 তাৰিখে সেই শনিবাৰে কেৰেলালৈ গৈছিলে মানে ঠিকেই এইটো কণ্টেক্ট হৈ আছিলে। 18 তাৰিখৰ দিনাখনি প্ৰায় 1টামান বজাৰ পৰাই তেওঁৰ লগত যোগাযোগ হোৱা নাই। তাৰপিছত আমি ভাবিলোঁ কি হেৰি আহিব বুলি ভাবিলোঁ, ৰাতিলৈকেচোন খা খবৰে নাই। যদি কোনোবাই পায় আৰু ফটো সেতি পায়, এই নম্বৰ এটা দিছোঁ, সেইটো নম্বৰতে কল কৰিলে মানে ভাল হয় আৰু 6000415762 এইটো নম্বৰত যদি কল কৰে আমি হেৰি যোগাযোগ কৰিব পাৰোঁ। কোনোবাই যদি হেৰি খবৰ পাতি পায় এইটো হেৰি মোবাইলতে নম্বৰতে যদি হেৰি খবৰটো কৰে আমাৰ কাৰণে ভাল বুলি ভাবিছোঁ। মোৰ মানুহজনে হয়, শনিবাৰে 7:45 ট্ৰেইনত উঠিছিলে। তেওঁ কেৰেলালৈ বুলি গৈছিলে। বৰ্তমান এতিয়া কেৰেলাৰ নেপালেগৈ, সেই তামিলনাডুৰে তেওঁ নামি দিলে বুলি শুনিছোঁ। তেওঁ পানী ভৰা বুলি নামিছিলে বটলত। কেৰেলালৈ এই ঘৰত আমাৰ ডেইলি ধৰি লওক হাজিৰা কৰি খোৱা, তেনেকৈ ইয়াত টকা পইচা ধৰি লওক হাজিৰা চাজিৰা কৰিলে অলপ কম হয়। মানে তেওঁ বাহিৰতে থকা যে আগতে, সেইটো কাৰণে তেওঁ যাওঁ বুলিও ল'লে। তাৰপৰা ময়ো ভাবিলোঁ যাওক, পইচা 2 টকামান ইনকম কৰক, ঘৰখন ধৰি লওক কিবা এটা কৰিব পাৰোঁ, তেনেকৈ বুলি পঠিয়াইছিলোঁ। আগতেও যায় তেওঁ 9 বছৰমান একেহে মানে 9 বছৰমান থাকিলেগৈ আৰু মাজতে আহে আকৌ যায়, তেনেকৈ মানে আপডাউন কৰি থকাই। লাষ্ট ফোন মঙলবাৰে 4টামান বজাতে পালোঁ। 2বাৰ মাৰিলোঁ, ৰিচিভ নকৰিলে। 3বাৰত মানে তেওঁৰ মোবাইলটোকে চুইচ অফ হৈ গ'ল। লগত কোনো নাযায়, তেওঁ অকলে গৈছিলে। ট্ৰেইনতহে 2জন লগ পাইছিলে, শিৱসাগৰ ল'ৰা। এই দুজনৰ লগত কণ্টেক্ট কৰিছিলোঁ। তেওঁলোকৰ নাম্বাৰো আছে। তেওঁলোকে ক'লে যে দাই বুলি ক'লে, আৰু দাই নামি দিলে বোলে। তেতিয়া মই আচৰিত খালোঁ, ক'ত নামিলে বুলি সুধিলোঁ যে, তেতিয়া লগে লগে সেই লোকেশ্যনটো দিছিলে আকৌ। তেতিয়া সেই ৰেণীকুণ্টা ষ্টেচনটো ওলালে লোকেশ্যন। দিনাখন হেৰাইছিলে, তেখেতলোকে একো মুহূৰ্ত পোৱা নাই। সেইদিনা মোলৈ ফোন কৰিলে, তাৰপৰা মই আৰক্ষী থানাত জনাবলৈ ক'লোঁ, তেখেতলোকে জনালে। আমাৰ দুলীয়া লাহোৱালৰ যিটো ল'ৰা এটা মানে থুলু গগৈ, পিতা দিন গগৈ, তেখেতে আগতো কেৰেলাত থাকেগৈ, কাম চাম কৰে। এই সূত্ৰে এবাৰো গুচি গৈছিলে, কিন্তু শেষত গৈ কোনোবা এটা ষ্টেচনত কিবা পানী বটল এটা লওঁ বুলি নে পানী খাবলৈ নামোতে থাকি গ'ল বোলে। তাৰপাছত ঘৰৰ লগত যিখিনি যোগাযোগ হওঁতে তেখেতৰ কথাবিলাক বৰ মানে খেলি মেলি। এবাৰ কয় মৰাণত আছোঁ, এবাৰ কয় ডিব্ৰুগড়ত আছোঁ, এনেকুৱা বিভিন্ন ধৰণৰ মানে কথাবিলাক ক'লে বোলে। তাৰপাছৰ পৰা ফোনটো অফ হ'ল, অফ হোৱাৰ পিছত একো যোগাযোগ হোৱা নাই এতিয়ালৈকে। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, এনি ভাৰত 24।